নমস্কাৰ, মই মৃন্ময় বৰা। আজি আমি অধ্যয়ন কৰিম অনুশীলনী 1.6। ইয়াৰ পূৰ্বতে আমি বাকীকেইটা অনুশীলনী সমাপ্ত কৰিছোঁ। গতিকে আমি আজি সংখ্যা প্ৰণালীৰ অন্তিমটো অনুশীলনী আৰম্ভ কৰিম। এই অনুশীলনীটো সৰু, জাষ্ট 3টা কুৱেশ্যন দিয়া আছে। গতিকে এইকেইটা আমি কৰি পেলাম। এই অনুশীলনীৰ অংকখিনি কৰাৰ আগত আমি কিছুমান ধৰ্মৰ বিষয়ে আমি জানি ল'ব লাগিব। সেইসমূহ আমি গম পালেহে এই অংকখিনি কৰিবলৈ সহজ হ'ব। গতিকে আমি এতিয়া কিছুমান ধৰ্মৰ কথা জানিম, মানে আমি সূচকৰ ধৰ্মৰ কথা জানিম। সূচকৰ ধৰ্ম বা বিধি বুলিও ক'ব পাৰা, মানে ল অফ দ্য এক্সপনেণ্ট বুলি আমি যদি কওঁ ইংলিছত, সেইটো আমি অসমীয়াত সূচকৰ ধৰ্ম বুলি লিখিছোঁ ইয়াতে। এতিয়া ইয়াতে কিছুমান আমাৰ ফৰ্মুলা থাকে, মানে কিছুমান আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে এই অংকখিনি কৰাৰ। তো সেইখিনি আমি ইয়াতে কৰিম। ইয়াতে ফাৰ্ষ্ট আমি চাম কি a to the power m into a to the power n। এইটো আমাৰ প্ৰথম ধৰ্মটো। এইটো আমাৰ কি হয়, এটা আমাৰ চাওক, ইয়াত আমাৰ চোৱা যে কি বেছটো আমাৰ চেম দিয়া আছে, ই দিয়া আছে, হয়। এইটো আমাৰ চেম বেছ, গতিকে আমি এইটো কমন হিচাপে ল'ম। ওপৰত কি হ'ব আমাৰ m প্লাছ n, যিহেতু আমাৰ মাল্টিপ্লাই হৈ আছে, মাল্টিপ্লাই হৈ থাকিলে ওপৰত আমাৰ যিকেইটা পাৱাৰ থাকে, যিকেইটা আমাৰ চলক থাকে, এটা আমাৰ কি হয়গে মানে প্লাছত আহি যায়। ছেকেণ্ডটো আমাৰ কি হয়গে এনেকৈ a to the power m ডিভিজন a to the power n। এইটো যদি থাকে আমাৰ কি হয় a to the power m whole divided by a to the power n। নেক্সট আমাৰ কি আহেগে, এইটো কমন হিচাপে থাকে, ওপৰত আমি পাৱাৰকেইটা কি পাতিম, পাৱাৰটো পাতিম আমি a to the power m minus n। যেতিয়া ডিভিজনত থাকে তেতিয়া মাইনাছত হয়, যেতিয়া মাল্টিপ্লিকেশ্যনত থাকে তেতিয়া আমাৰ যিকেইটা পাৱাৰ হয়, পাৱাৰকেইটা মানে যিটো পাৱাৰ থাকে সেইটো প্লাছত আমি পাতিব লাগে। গতিকে আমাৰ এইটো কি হ'লগে a to the power m minus n হ'লগে। নেক্সট কি আহে আমাৰ, নেক্সট এটা আহে আমাৰ যদি থাকে a to the power m into b to the power m। এইটো যদি দিয়া থাকে, আপোনালোকে মন কৰিব ইয়াত বেছ কেইটা বেলেগ দিয়া আছে, দেখিছে বেছ কেইটা বেলেগ দিয়া আছে, কিন্তু মাল্টিপ্লাই হৈ পেলাই পাৱাৰ কেইটা আমাৰ চেম দিয়া আছে। পাৱাৰ কেইটা চেম দিয়া থকাৰ কাৰণে আমাৰ কি হ'ব, a ইনটু b হিচাপে ল'ম আমি। a b আমি মাল্টিপ্লাই কৰিলে কি হয়, ইনটু b হয়, ইনটু b হয়। ওপৰত কি হ'ব আমাৰ m টো কমন পাৱাৰ হিচাপে আমি ল'ব পাৰোঁ, হয়। মানে আমাৰ m টো এটা ঘাত হয়, গতিকে আমি m টো কমন হিচাপে ল'লোঁ। 4 নম্বৰটো তেনেকৈ কি হ'ব, যদি a to the power m দিয়া থাকে ওপৰত, ডিভিজন দিয়া থাকে যদি কি b to the power m, এইটোতো আমাৰ কি হয়গে a to the power m divided by b to the power m, হয়। যেহেতু m কেইটা চেম টাৰ্ম, গতিকে আমি কি পাতিব পাৰোঁ a divided by b whole to the power m হ'লগে। নেক্সট এটা আছে, কি আছে, যদি থাকিলেহেঁতেন ইয়াতে a to the power minus 1, এইটো আমাৰ মাইনাছত দিয়া আছে। ইয়াত চাওক এইটোৰ ওপৰত আমাৰ অংক আহে, কিন্তু এই টাৰ্মটো যদি দিয়া থাকে তেতিয়া কি হয় আমাৰ 1/a, এইটো আমাৰ হ'লগে কি ইয়াৰ ভেলুটো হ'ল। নেক্সট এটা আছে আমাৰ কি a to the power m হোল ব্ৰেকেট দিব to the power n, এইটো এটা থাকে আমাৰ। এইটো থাকিলে কি হয় a to the power m n, মানে দুইটা মাল্টিপ্লাই হৈ আছে, যিহেতু পাৱাৰ কেইটা গতিকে কেইটা আমাৰ মাল্টিপ্লাই হৈ যায়গে। তো এনেকুৱা কিছুমান আমাৰ ধৰ্ম থাকে, সেই ধৰ্মসমূহ আমি এপ্লাই কৰি পেলাই এই অনুশীলনীটোৰ অংককেইটা সমাধান কৰিব পাৰিম। গতিকে আমি বেছি দেৰি নকৰোঁ, এতিয়া আমি অনুশীলনী 1.6টো আমি ষ্টাৰ্ট কৰিম। ইয়াত
1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে মান উলিওৱা ইয়াত কেইটামান সংখ্যা দিয়া আছে সিহঁতক আমি কি কৰিব লাগিব তাৰ ভ্যালুটো আমাৰ অৰিজিনেল ভ্যালুটো উলিয়াব লাগিব ফাৰ্স্ট কি দিয়া আছে ইয়াতে 64 4 দিয়া আছে হাফ আমি কৰিব লাগিব এতিয়া এটা আমি কেনেকৈ কৰিম এতিয়া 64 যদি আমি চাওঁ 64 বুলি ক'লে আমি কি জানো 8 পূৰণ 8 হয় মানে 8 পূৰণ 8 কৰিলে কি হয় 64 হয় হয় আমি এইটো কি কৰিব পাৰোঁ সেইকাৰণে 8 স্কয়াৰ কৰি দিব পাৰোঁ 8 স্কয়াৰ মানে 64 এতিয়া 64 টো জেগাত আমি 8 স্কয়াৰ কৰিলো তো ওপৰত কি আছে আমাৰ পাৱাৰ হাফ আছে হয় তো হাফ থকাৰ কাৰণে কি হ'ব আমাৰ এইটো 8 এইটো আমি এইটো শিকিছিলো এইটো আমি m হিচাপে ধৰিছো এইটো n হিচাপে ধৰিছো গতিকে এইটো আমি কি কৰিম পূৰণ কৰি দিম মানে 2 ইনটু হাফ হয় ওপৰতে আমি এইটো পাৱাৰ কিটা মানে ওপৰতে পূৰণ কৰিব লাগিব তো কৰিলে কি হ'ব 8 টু দি পাৱাৰ এইকেইটা কেনচেল হৈ যাব যাবনে নাযায় 2 টো কেনচেল গ'ল তো থাকিলগে কি 8 আমাৰ ভ্যালুটো আমাৰ কিমান ওলালে এতিয়া 8 ওলালে এতিয়া 64 টো আমি ডাইৰেক্টলি 8 এৰে কৰিলো কিন্তু আমি এইটো আৰু এটা ধৰণে কৰিব পাৰো আমি কি শিকিছিলো প্ৰাইম ফেক্টৰাইজেশ্যন আমি কৰিছিলো হয়নে প্ৰাইম ফেক্টৰাইজেশ্যন আপোনালোকৰ মনত আছে এতিয়া 64 টো যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ এইটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি হয় আমি এইটো সৰু সৰু কৰি পেলাই গৈ থাকিব লাগিব 64 আমি ফাৰ্ষ্ট 2 ৰে কৰিলো 2 3 যা 6 2 যা 4 এনেকৈ 2 ৰে আকৌ কৰিলো 2 1 যা 2 থাকিল 1 2 6 যা 12 এনেকৈ 2 8 যা 16 2 4 যা 8 2 যা 4 ইয়াত দেখিলে আপোনালোকে 1 2 3 4 5 6 ছটা ইয়াতে 2 আহিলে হয় এতিয়া ছটা 2 আহি যোৱা মানে কি আমি এইটো কি কৰিব পাৰোঁ এতিয়া 64 আছে 64 ওপৰত হাফ আছে হয় এতিয়া 64 টো জেগাত আমি কি পাতিব পাৰোঁ 2 টু দি পাৱাৰ 1 2 3 4 5 6 ছটা 2 আছে তো ছটা 2 থাকিলে মানে কি আমাৰ পাৱাৰটো 6 হ'ব মানে পাৱাৰ 6 পাতি কৰিব লাগিব ওপৰত কি হ'ব আমাৰ হাফ এতিয়া আমি এইটো m এইটো n হিচাপে ধৰিলে কি হ'ব 2 টু দি পাৱাৰ 6 ইনটু হাফ হ'ল নেক্সট কি হ'ব আমাৰ 2 টু দি পাৱাৰ এইটো আমাৰ 2 ৰে কেনসেল যাব 3 টাইম হয় 2 টু দি পাৱাৰ 3 3 থাকিলে যেহেতু এইটো 1 আছে গতিকে 3 ইনটু 1 মানে কি 3 হয় এতিয়া 2 কিউব মানে কি 2 ইনটু 2 ইনটু 2 হয় নে নহয় 2 ইনটু 2 ইনটু 2 মানে কি আলটিমেটলি 8 তো এইটো সেমে হ'লগে আমাৰ ইয়াৰ লগত এইটো আৰু এইটো সেমে হ'লগে তো আপোনালোকে এনেকেও কৰিব পাৰে আৰু এনেকেও কৰিব পাৰে আপোনালোকে যেতিয়া কৰি কৰি অভ্যাস হৈ যাবগৈ প্ৰেক্টিচ যেতিয়া বেছিকৈ কৰিব তেতিয়া আপোনালোকে ডাইৰেক্টলি গম পাই যাব যে এইটো ভ্যালু আমি কোনটো সংখ্যাৰে ভাঙিব পাৰিম সহজে হয় এতিয়া আপোনালোকে এনেকৈ নকৰিলেও অংকটো সোনকালে উলিয়াই দিব পাৰিব যেহেতু এইবিলাকত 1 নম্বৰ থাকে অকল মানে অকল 1 নম্বৰে আহে গতিকে যিমান পাৰে সোনকালে কৰিবলৈ চালে ভাল এতিয়া 1 নম্বৰটো হৈছে আমাৰ 2 নম্বৰটোলৈ আহিছো 32 হোল ডিভাইডেড বাই 1/5 এতিয়া 32 যদি আমি ভাঙো 32 আমি ভাঙিলে কি পাম 2 16 যা 32 2 8 যা 16 2 4 যা 8 2 2 যা 4 এতিয়া 1 2 3 4 5টা 2 আমি পালো গতিকে 5টা 2 পোৱা মানে 2 পাৱাৰ কি হ'ব 5 এতিয়া আমি 32 জেগাত কি পাতিম 2 টু দি পাৱাৰ 5 হয় পাতিলো ওপৰত আমাৰ কি আছে 1/5 হয় ওপৰটো পাৱাৰটো আকৌ বেলেগ এতিয়া এইটো আমি এইটো n হিচাপে ধৰিলো ধৰা মানে কি কেইটা মাল্টিপ্লাই হৈ আছে মাল্টিপ্লাই হৈ থকা মানে এইটো আমি কেনসেল কৰিব পাৰোঁ থাকিলে কি আমাৰ 2 যেহেতু 2 টু দি পাৱাৰ 1 মানে কি 2 এ হয় আলটিমেটলি 2 এ হয় গতিকে আমাকে থাকিলে কি 2 2 নম্বৰটো হৈ গৈছে এতিয়া 3 নম্বৰটো কি দিয়া আছে আমাৰ 125 এতিয়া 125 বুলি ক'লে আমাৰ কি আহে বাৰু ধাৰণাটো যেতিয়া আপোনালোকৰ কৰি কৰি পুৰা অভ্যাস হৈ যাবগে তেতিয়া 125 টো আমি এনেকৈ ফেক্টৰাইজ কৰি পেলাই নকৰিলেও হৈ যাব যেহেতু আমি সকলোৱে জানো যে 5 5ক কিউব কৰিলে 125 হয় গম পায়নে আপোনালোকে 5 কিউব মানে হগে কিমান 125 হয় গতিকে এইটো যদি আপোনালোকে জানে যে আমি 125ক আকৌ
ফেক্টৰাইজ কৰি নাথাকোঁ, কৰিমগৈ কি 125ৰ জেগাত আমি কি পাতিম 5 কিউব হ'ল, ওপৰত পাতিলোঁ 3 মানে 1/3, 3 নহয় 1/3 মানে কিটো পাৱাৰ। এতিয়া এইফালে 5 3 কেঞ্চেল দিব পাৰোঁ, মানে দিব পাৰোঁ আমি, কেঞ্চেল কৰি দিব পাৰোঁ। কেঞ্চেল কৰি দিলে কি হ'লগৈ আমাৰ অকল 5 থাকিলগৈ, হয় মানে 1 আছিলে, তো 1টো আমি নেপাতিব পাৰোঁ, ভেলুটো হ'লগৈ আমাৰ কি 5। তো আমি 1 নম্বৰ কুৱেশ্যনকেইটা গোটেইকেইটা সমাপ্ত কৰিলোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো একেই দিয়া আছে, মান উলিয়াবলৈ দিছে, তো আমি এইটোও কৰিম তেনেকেই। 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰ সলিউশ্যন। ইয়াতে 9 9 to the power 3/2, হয়। এতিয়া আমি 9টো ভাঙিম, 9টো ভাঙিলে কি হ'ব, 9 মানে কি 3 স্কোৱাৰ হয় নহয়, 3 ইকুৱেল টু কি 9 হয়, গতিকে আমি 9ৰ জেগাত কি পাতিব পাৰোঁ 3 স্কোৱাৰ পাতিব পাৰোঁ, হয়। ওপৰত কি আছে 3/2 হ'লগৈ, থাকিলগৈ কি আমাৰ 2 কেঞ্চেল আছে, কেঞ্চেল গৈ আছে, 2 কেঞ্চেল গৈ আছে, হয় নহয়, এফালেও 2 আছে, এফালে 3/2 মানে ইয়াৰ আগত এডাল মাল্টিপ্লাই চিন আছে, গতিকে মাল্টিপ্লাই হৈ থকা মানে কি 2 আৰু 2 কেঞ্চেল কৰি দিব পাৰোঁ, থাকিলগৈ কি আমাৰ 3 to the power 3। 3 into 3 into 3 কৰিলে কি হয় আমাৰ 3 3 9, 9 3 27, ভেলুটো হ'লগৈ কিমান 27। নেক্সট 2 নম্বৰটো কি দিয়া আছে আমাৰ 32 হোল ডিভাইডেড বাই 5। আপোনালোকে ঘাতটো সৰুকৈ পাতিব আৰু তলৰ যিটো আমাৰ ভূমি দিয়া থাকে ভূমিটো অলপ ডাঙৰকৈ পাতিব দেই, এতিয়া আমাৰ কৰিবলৈ ভাল হয়। 32 দিয়া আছে, 32 আমি কি পাইছিলোঁ 2 to the power 5 পাইছিলোঁ, হয় নহয়, 32 মানে কি পাইছিলোঁ 2 to the power 5 পাইছিলোঁ, মনত আছেনে, ইয়াৰ আগৰ 1 নম্বৰ কুৱেশ্যনটোত আমি কৰিছিলোঁ 32টো ভাঙিছিলোঁ, তো 32টো ভাঙিলে কি হয় 2 to the power 5 হয়। ইফালে এনৰ ভেলু কি দিয়া আছে 2/5, 2/5 দিয়া আছে, হয়। আমাৰ নেক্সট কি হ'ব, আমি 5টো কেঞ্চেল কৰি দিব পাৰোঁ, চেম টাৰ্ম আছে আমাৰ, 5টো কেঞ্চেল গ'ল, থাকিলগৈ কি 2 to the power 2 মানে 2 স্কোৱাৰ, 2 স্কোৱাৰ মানে কি 4, আল্টিমেটলি এনচাৰ কিমান হ'লগৈ আমাৰ 4 আহিলগৈ। 3 নম্বৰটো কৰিছোঁ 16 হোল টু দি পাৱাৰ 3/4, 16ক আমি 3/4 পাৱাৰ দিয়া আছে, এতিয়া আমি এইটো ভেলুটো উলিয়াব লাগে, অৰিজিনেল ভেলুটো। এতিয়া 16টো আমি কিমান কৰিব পাৰোঁ 4 স্কোৱাৰ কৰিব পাৰোঁ, হয়। 4 into 4 কৰিলে কি হয় 16 হয়, হয় নহয়, 4 into 4 কৰিলে 16 হয়, মানে 4 স্কোৱাৰ কৰিলে হয়গৈ আমাৰ 16। এতিয়া 4টো যদি আমি স্কোৱাৰ নকৰি কি কৰিব পাৰোঁ 2 to the power 4 পাতোঁ, হয়। 16 মানে কি 4 into 4, হয়। এই 4টোৰ জেগাত আমি 2 into 2 পাতিব পাৰোঁ, 4টোৰ জেগাত 2 into 2 পাতিব পাৰোঁ, আল্টিমেটলি 1 2 3 4, 4টা 2 পূৰণ কৰিলে 16 হয়গৈ, গতিকে আমি 4 স্কোৱাৰ নেপাতি কি পাতিব পাৰোঁ 2 to the power 4 পাতিব পাৰোঁ, হয়। ব্ৰেকেট দিলোঁ, ইফালে আমাৰ থাকিল কি 3/4 পাৱাৰ। নেক্সট আহিব কি 4 4 কেঞ্চেল গ'ল আমাৰ, যিহেতু চেম টাৰ্ম আছে ল'ব আৰু ঘৰত, গতিকে কেঞ্চেল গ'ল, থাকিলগৈ কি পাৱাৰ আমাৰ 3 থাকিলগৈ, 2 কিউব মানে 2 to the power 3 থাকিলগৈ, 2 to the power 3 মানে কি হয় আমাৰ 8 হয়, হয় নহয়। নেক্সট আহিলে আমাৰ 4 নম্বৰ কুৱেশ্যনটো, এইটোত কি দিয়া আছে 125 হোল ডিভাইডেড বাই -1 ডিভাইডেড বাই 3, পাৱাৰটো আমাৰ কি দিয়া আছে -1/3 এইটো দিয়া আছে। এতিয়া আমি কি পাইছিলোঁ, যেতিয়া আমি 5 পাইছিলোঁ 5 আহিছে আমাৰ 125 পাইছিলোঁ, 125 কৰিলে আমি যেতিয়া ভাঙোঁ 125টো ভাঙিলে আমাৰ কি হয় 5 কিউব হয়, গতিকে আমি 5 কিউব পাতিম, ওপৰত থাকিলে আমাৰ কিমান -1/3 হ'ল, ভাঙি যদি আমি আৰু ভাঙোঁ তেতিয়া কি হ'ব 3 into -1/3, 3 3 কেঞ্চেল গ'ল, থাকিলগৈ কি 5 to the power -1। এইটো আপোনালোকে চাওক, ইয়াত পাৱাৰটো কিহত আছে -1 আছে, পাৱাৰটো -1 থকা মানে কি আল্টিমেট যিটো বেছ হয় আমাৰ সেইটো ডিনমিনেটৰ হয়,
গতিকে আমাৰ 5টো ডিনমিনেটৰ হয়, আমি এনেকৈ পাতিব লাগিব 1/5 আমাৰ ফাইনেল এনচাৰ হ'ল। এই টাৰ্মটো আমি এড কৰিছিলোঁ 5 নম্বৰটো চাওক আপোনালোকে a টু দি পাৱাৰ -1 মানে কি 1/a হয় নহয়, গতিকে এইটো আমি ইয়াতে দেখিবলৈ পাইছোঁ। এইটো আমি বিধি ব্যৱহাৰ কৰি আমি এইটো সমাধান কৰিব লাগিব। গতিকে আমাৰ কিমান হ'লগৈ 1/5। এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যন কেইটা হৈ গৈছে। এতিয়া আমি সৰল কৰিব লাগিব। 3 নম্বৰ কুৱেশ্যনটো দিছে আমাৰ সৰল কৰা। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। ইয়াত প্ৰথমটো কুৱেশ্যন কি দিয়া আছে চোৱা, 2 হোল টু দি পাৱাৰ 2/3 এইটো দিয়া আছে দেই, কিন্তু 2 হোল টু দি পাৱাৰ 1/5 পাৱাৰ কেইটা বেলেগ দিয়া আছে, কিন্তু বেছ কেইটা চেম দিয়া আছে। আমি এই যিকেইটা আমি ইয়াত চাইছিলোঁ এক্সপনেণ্ট, সেই এক্সপনেণ্টৰ আমাৰ যিকেইটা ৰুল আছিলে ইয়াতে সূচকৰ যিটো আমি ধৰ্ম পাইছিলোঁ, সূচকৰ ধৰ্মসমূহত আমি প্ৰথমটো ধৰ্ম কি পাইছিলোঁ, যেতিয়া বেছ চেম থাকে, পাৱাৰকেইটা যেতিয়া বেলেগ থাকে, তেতিয়া আমি বেছটো একে পাতি পেলাই ওপৰৰ পাৱাৰকেইটা প্লাছ কৰি দিলে হৈ যায়। মানে কি বেছকেইটা যেতিয়া আমি চেম বেছ মাল্টিপ্লাই হৈ থাকে আৰু সিহঁতৰ পাৱাৰকেইটা যদি বেলেগ বেলেগ দিয়া থাকে, তেতিয়া কি হয়গৈ আমাৰ পাৱাৰকেইটা প্লাছ হয় আৰু বেছটো এটা পাতি আমি কৰিব পাৰোঁ। যিহেতু আমাৰ ইয়াত কি দিয়া আছে 2টো চেম বেছ হয় নহয়, 2টো আমাৰ চেম দিয়া আছে, ইফালেও দিয়া আছে সিফালেও 2য়ে দিয়া আছে, গতিকে আমি কি কৰিব পাৰোঁ ইয়াতে 2 কমন হিচাপে ল'ব পাৰোঁ, ব্ৰেকেট দিলোঁ 2/3 হ'লে আমাৰ যেহেতু ইনটু হৈ আছে, ইনটু হৈ থাকিলে কি হয় প্লাছ হ'ব 1/5 হ'লে আমি 1/5 হ'ল 2/3 প্লাছ 1/5 2 এইকেইটা আমি কি কৰিব লাগিব, এতিয়া এলচিএম ল'ব লাগিব, লসাগু উলিয়াব লাগিব। এতিয়া লসাগু আমি কেনেকৈ উলিয়াইছিলোঁ মনত আছেনে? লসাগু যেতিয়া প্ৰাইম নাম্বাৰ দিয়া থাকে তেতিয়া আমি একো কৰিব নোৱাৰোঁ সিহঁতৰ মাজত, জাষ্ট সিহঁতক মাল্টিপ্লাই কৰি দিলে তলত আমি ভেলুটো পাতিব পাৰিম। তেতিয়া প্ৰাইম নাম্বাৰ 3টো তেনেকৈ 5টো প্ৰাইম নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব, আমি মাল্টিপ্লাই কৰিলে কি হয় 15 হয় নহয়, বেলেগ আমাৰ একো অপশ্যন নাই আৰু প্ৰাইম নাম্বাৰ থাকিলে জাষ্ট মাল্টিপ্লাই কৰিব লাগিব। যদি ইয়াত 12 থাকিলেহেঁতেন, বোলে 9 থাকিলেহেঁতেন হয়নে, তেতিয়া সেইকেইটা আমাৰ প্ৰাইম নাম্বাৰ নহয়, তেতিয়া আমি কি কৰিলোহেঁতেন, বেলেগ ধৰণে কৰিলোহেঁতেন। যিহেতু আমাৰ ইয়াত প্ৰাইম নাম্বাৰ দিয়া আছে, গতিকে আমি অপশ্যন নোহোৱাৰ কাৰণে আমি এতিয়া মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি কিমান থাকিলে এলচিএম তলত 15 থাকিলে, এলচিএম লোৱাৰ পিছত আমাৰ ওপৰত কিমান থাকিলে, যিহেতু 15 আছে হয় নহয়, 3 লগত আমি 5 পূৰণ কৰিলোঁ, ওপৰতো আমি কৰিব লাগিব 2 লগত 5 পূৰণ কৰিব লাগিব, থাকিলে কি আমাৰ 10 প্লাছ ইফালে 5ৰ লগত 3 পূৰণ কৰিছিলোঁ, এতিয়া আমাৰ 15 হৈছিলে হয় নহয়, তাৰমানে কি ওপৰত থাকিলগৈ, ওপৰতো আমি সেই একে 3 পূৰণ কৰিব লাগিব, মানে 3 হয় 2 টু দি পাৱাৰ ক্ষমা কৰিব 2 টু দি পাৱাৰ ওপৰত আমাৰ কিমান আছে 13, তলত আছে 15, যিহেতু আমি আৰু সৰু কৰিব নোৱাৰোঁ। এলচিএম আপোনালোকে ওলাব জানেনে বাৰু? এতিয়া 3 আছে নাই, 2/3 আছে, ইয়াত আছে 1/5 হয়, মানে কি কৰিলোঁ মই ইয়াতে 3টো এটা যিহেতু প্ৰাইম নাম্বাৰ, 5টো এটা প্ৰাইম নাম্বাৰ, এতিয়া আমি এইটো কমন ল'ব নোৱাৰোঁ একো ভেলু, নোৱাৰাৰ কাৰণে কি কৰিব লাগিব 3 লগত 5 এটা পূৰণ কৰিব লাগিব, ওপৰতো তলতো, মানে 3 লগত 5 পূৰণ কৰিব লাগিব, মানে কিমান হ'ব 15 হ'ব, হ'লেও 15 আহিলে হয়, ওপৰত 10 ইফালে প্লাছ 5ৰ লগত কি কৰিছিলোঁ আমি 3 এটা পূৰণ কৰিছিলোঁ, ইফালে 1ৰ লগত 3 এটা পূৰণ কৰিব লাগিব, ক্ষমা কৰিব 3, তো 5ৰে 3 পূৰণ কৰিলোঁ, ওপৰতো 3 পূৰণ কৰিলোঁ, তলত থাকিলে কিমান 15 চেম, ইফালেও 15 থাকিলে, ওপৰত থাকিল 3 হয়, আমি 15টো আমি কি কৰিম ইয়াতে কমন ল'লোঁ, কমন ল'লে কি হ'ব 15 হ'ব, ওপৰত প্লাছ হ'ব 10 প্লাছ 3 মানে কি 13, গতিকে এইটো আমাৰ কি এলচিএম ওলোৱাৰ মেথডটো এনেকৈ আছিলে হয়। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰিম। 2 নম্বৰটো আমাৰ কি দিয়া আছে 1/3 হোল টু দি পাৱাৰ 7, এইটো আমাৰ ইয়াতে দিয়া আছে। এতিয়া আমি এইটো কি কৰিম, যিহেতু ইয়াত আমি এইটো কি দেখিছোঁ
7টো আমি পাৱাৰ হিচাপে দেখিছোঁ আৰু যেতিয়া সেম পাৱাৰ থাকে সেম পাৱাৰ ডিভিজন হৈ থাকে ইয়াত 6 নম্বৰটো চাওক আপোনালোকে a/b হোল টু দি পাৱাৰ m mটো আমাৰ পাৱাৰ আছিল ইয়াত আমাৰ 7টো পাৱাৰ হিচাপে ল'লো গতিকে এইটো মেথড আমি ইয়াতে ইউজ কৰিম এইটো মেথড ইউজ কৰিলে কিমান হ'ব 1 টু দি পাৱাৰ 7 তলত কি হ'ব 3 টু দি পাৱাৰ 3 হোল ইনটু 7 এনেকৈ হ'ব নেক্সট কি হ'ব আমাৰ 1ৰ লগত যিমানে 1 ইনটু নকৰক কিয় সদায় 1 হ'ব কিয় 1টো আমি 7 টাইম ইনটু কৰিলেও কি হ'ব 1 হ'ব মিলকে কি 1 3 ইনটু 7 কিমান যেহেতু এইটো m এইটো n হয় নহয় এটা মাল্টিপ্লাই হৈ আছে 3 ইনটু 7 এইটো m এইটো n এইটো আমি পাইছিলোঁ ইয়াতে হয়নে এইটো আমাৰ কিমান থাকিলগে 21 21 27 নহয় দেই 21 আমাৰ পাৱাৰটো থাকিলগে এফালে আমাৰ ওপৰত কিমান থাকিলে 1 এতিয়া এইটো যেহেতু আমাৰ 1/3 টু দি পাৱাৰ 21 আছে তো আমি কেনেকৈ পাতিব পাৰোঁ 3 টু দি পাৱাৰ -21 হিচাপে পাতিব পাৰোঁ 3 টু দি পাৱাৰ -21 আমি এনেকৈ পাতিব পাৰোঁ নেক্সট আছে আমাৰ কিমান 3 নম্বৰ কুৱেশ্যন 11 to the power half divided by 11 to the power 1/4 মানে 1/4 ইয়াত চাওক আপোনালোকে ইয়াত বেছ কিটা সেম দিয়া আছে হয় এইটো আমাৰ এইটোৰ লগত মিলিছে বেছ কিটা সেম গতিকে আমি সেইটো ইয়াত আমি এপ্লাই কৰিম এপ্লাই কৰিলে কি হ'ব 11 যেহেতু বেছ কিটা সেম গতিকে আমি 11 ল'লো কমন বেছটো আমি 11 ল'লো হাফ যেহেতু ডিভিজন হৈ আছে ডিভিজন হ'লে কি হয় মাইনাছ হয় হাফ মাইনাছ 1/4 হ'ল এতিয়া 11ৰ লগত কি পাৱাৰ আছে আমাৰ ইয়াতে হাফ আৰু -4 আছে মানে -1/4 আছে আমি এইটো কৰিলে কিমান হ'ব হাফ এতিয়া আমি এলচিএম ল'ব লাগিব 2 আৰু 4ৰ কমন টাৰ্ম কিমান 4 আমি কমন হিচাপে ল'লো 2 লগত কিমান পূৰণ কৰিলে 4 হয় 2 পূৰণ কৰিলে 4 হয় গতিকে 2 লগত যিহেতু আমি 2 পূৰণ কৰিছোঁ 4টো 2 পূৰণ কৰিব লাগিব 4ত কিমান থাকিব 2 4 লগত কিমান পূৰণ কৰিলে 4 হয় 1 পূৰণ কৰিলে 4 হয় নহয় গতিকে আমি ওপৰটো সেই 1 পূৰণ কৰিব লাগিব মানে 4 into 1 কৰিছোঁ যিহেতু ওপৰটো আমি 1 into 1 কৰিম -1 মানে 1 into 1 মানে কি 1 হয় নহয় গতিকে 2 - 1 ওপৰত থাকিলে তলত থাকিল 4 মানে এইটো আমাৰ পাৱাৰটো দেই 11 2 - 1 মানে 1 divided by 4 গতিকে এইটো আমাৰ কিমান হ'লগে উলিয়াব লগা অংকটোৰ ভ্যালুটো আমাৰ কিমান হ'লগে 11 to the power 1/4 এতিয়া আমি আহিছোঁ 1.6 অনুশীলনীটোৰ অন্তিমটো কুৱেশ্যনলৈ আহিছোঁ 7 to the power half into 8 to the power half এইটো সহজেই কি কৰিম আমি ইয়াত বেছ কিটা বেলেগ আছে পাৱাৰ কিটা সেম আছে হয় নহয় পাৱাৰ কিটা সেম থকা মানে কি পাৱাৰ কিটা আমি এটা ল'ব পাৰোঁ কমন ল'ব পাৰোঁ আৰু এইকেইটা আমাৰ কি হ'ব মাল্টিপ্লাই হ'ব 7 into 8 whole to the power half হ'লগে এইটো আমাৰ থাকিলগে আমি এইটো কি কৰিব পাৰোঁ 7 into 8 কৰিলে কিমান হয় 56 নহয় 56 ওপৰত থাকিলগে আমাৰ হাফ হয় গতিকে এইটো আমাৰ আহিলগে এনচাৰটো গতিকে ছাত্ৰ ছাত্ৰীসকল আমি 1 পইণ্ট অনুশীলনী ইতিমধ্যে সমাপ্ত কৰিছোঁ আপোনালোকে এই অধ্যায়টোৰ অংকখিনি ভালদৰে চাব আমি গোটেইকেইটা অনুশীলনী ধুনীয়াকৈ কৰিলোঁ যদি কিবা নোৱাৰে বা যদি ডাউট থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব আমি এনেদৰে ভিডিঅ'সমূহ দি থাকিম আৰু আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱ সকললৈ আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব গতিকে ধন্যবাদ